আপোনালোক বহুতে মোক বহুতবাৰ কুৱেশ্যন কৰিছে যে জব পোৱাৰ পিছত স্যাৰ আপোনাৰ লাইফটো কেনেকৈ চেঞ্জ হ'ল বা আমি চাকৰি পালে লাইফটো কেনেকুৱাকৈ সহজ হ'ব আমাৰ কাৰণে অবভিয়াছলি আপোনালোকৰ লাইফটো চাকৰি পোৱাৰ পিছত বহুতখিনি সহজ হৈ যায় আটাইতকৈ ডাঙৰ যিটো পইণ্ট তাত থাকে সেইটো হৈছে ইকনমিক কণ্ডিশ্যন আৰু তাৰ লগত ৰিলেটেড বহুত বেলেগ বেলেগ সুবিধা আপোনালোকে পায় বেলেগ বেলেগ আপোনালোকৰ কাৰণে জীৱনটো সহজ হৈ যায় আপোনালোকে যিহেতু জানে মই বেলেগ বেলেগ পৰীক্ষা পাছ কৰিছোঁ ইয়াত যিবিলাক লিখা আছে সকলোবিলাক পৰীক্ষাতে মই এপইণ্টমেণ্ট পোৱাগৈ নাই ফাইনেল পোৱাগৈ নাই যেনেকৈ APSCত মই 3বাৰে প্ৰিলিমছ পাছ কৰিছোঁ কিন্তু মই মেইনছ দিয়া নাই কিন্তু 3টা চাকৰি মই এপইণ্টমেণ্ট পাইছিলোঁ তাৰে ADREত 2বাৰ পাইছিলোঁ আৰু DSS আছে তাতেও মই এপইণ্টমেণ্ট পাইছিলোঁ তো ফাইনেলি মই ADREত যিটো PWDত পাইছিলোঁ সেইটো চুজ কৰিছিলোঁ আৰু বৰ্তমান কাম কৰি আছোঁ গম পাই এই চৰকাৰী ডিপাৰ্টমেণ্টত থকাৰ পিছত কি লাভ হ'ল মোৰ বা আপোনালোকৰ বা সকলোৰে প্ৰতিজনৰে কি লাভ হয় আপোনালোকক মই জনাওঁ এটা মটিভেশ্যন হিচাপে লওক আপোনালোকে যাতে পঢ়াটো কণ্টিনিউ কৰি আপোনালোকে থাকিব পাৰে মই যিকেইটা পইণ্ট ভাবোঁ সেইকেইটা কথা মই ইয়াতে লিখিছোঁ আপোনালোকক কম ভালদৰে শুনিব আৰু বুজিব আৰু যিসকল ছোৱালী আছে এছপাৰেণ্ট তেওঁলোকৰ কাৰণে এটা বিশেষ কথা মই ক'ব লগা আছে আপোনালোকৰ কাৰণে আৰু বেছি দৰকাৰী এটা চৰকাৰী চাকৰি পোৱাটো বৰ্তমান সময়ত হয় পৰে প্ৰথম চাওক আটাইতকৈ ইম্পৰ্টেণ্ট আপোনালোকৰ মই ভাবোঁ পেৰেণ্টছৰ কথাটোৱে চবেই ভাবিব পেৰেণ্টছৰ যিটো প্ৰাউড বিশেষকৈ মিডল ক্লাছ ফেমিলি বা আমাৰ দুখীয়া ঘৰৰ মানুহখিনি পেৰেণ্টছসকলৰ যিটো অৱস্থা সমাজত মানুহে বহুত ভালকৈ নাচায় কষ্টটো নিজৰ ঘৰত আছে মানে সন্মান সিমান দিব নিবিচাৰে যাৰ পইচা আছে সমাজত সেইখিনি পেৰেণ্টছক বেছি মানুহে সন্মান কৰে যাৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰে তেনেকুৱা এটা পৰিৱেশ আমি দেখি আছোঁ গতিকে চাকৰি পোৱাৰ পাছত আপুনি যিমান সুখী হয় মোৰ হিচাপত সাধাৰণতে তাতকৈ 10 গুণ বেছি সুখী হয় বা 10 গুণ বেছি সন্মান বাঢ়ি যায় ছ'চাইটিখনে তেওঁলোকক সন্মান দিবলৈ ষ্টাৰ্ট কৰে সেয়া আপোনালোকৰ পেৰেণ্টছ আৰু পেৰেণ্টছৰ মুখৰ সেই হাঁহিটো তো এইটো বস্তু বৰ বেলেগ ধৰণে সলনি হৈ যায় মই বহুত তেনেকুৱা দেখিছোঁ মোৰ মা গুৱাহাটীত থাকে দেউতা মৰিগাঁৱত থাকে মোৰ মা ওচৰতে বহুত অহা মানুহ বহুতে লগ পায় মই বেলেগ বেলেগ কেছ আছে কোনোবা দিনাখন কম দেখিছোঁ কেনেকৈ মোক মায়ে পিছত ফোন কৰি কয় যে অমুক মানুহে এদিন এনেকৈ কৈছিলে আজি এনেকৈ মোৰ ওচৰত নিজে খবৰ ল'ব আহিছে চাকৰি পোৱা বুলি গম পোৱাৰ পিছত তেনেকুৱা নানানটা কাহিনী আছে তো আপোনালোকৰ প্ৰথম প্ৰিভিলেজ বহুত এটা ডাঙৰ সেইটো দেন ছিকিউৰিটিটো চৰকাৰী চাকৰিত আটাইতকৈ বেছি ক'ভিডৰ সময়ত দেখিছিলে বিজনেছৰ কি অৱস্থা হৈছিলে আজি বিভিন্ন বিজনেছ কৰা মানুহবিলাকত ওপৰলৈ যাব পাৰে আকৌ তললৈ আহিব পাৰে বহুতে আজিকালি হয়তো ৰিলছ বনায় বা ইউটিউবত আপোনালোকে দেখিছে বহুত গ্ৰ' কৰিছে মানে আজি বিভিন্ন আপোনাৰ লগৰ চিনাকি থাকিব ইনষ্টাগ্ৰাম পেজ আছে যাৰ 1 লাখ 2 লাখ ছাবস্ক্ৰাইবাৰ প্ৰমোশ্যন চাহে তেওঁলোকে পইচা পায় মাহত কোনোবাই 1 লাখ 2 লাখ কৰি আছে আৰু আপোনালোকে ঘৰত বহি ৰুমত সোমাই পঢ়ি আছে কেতিয়া চাকৰি ওলাব কৰিম পাম আৰু পোৱাৰ পিছতো আপোনালোকে চেলাৰী পাব 40-45 হাজাৰ টকা মাত্ৰ চেলাৰী পাব ভাবি আছে কিন্তু ৰিলছবিলাক বনাই ইনষ্টাগ্ৰাম কৰি পেলাই আপোনাৰ লগৰ কোনোবাই বহুত পাই আছে কিন্তু সেইখন মাৰ্কেট বা যিকোনো তেনেকুৱা বিজনেছত থকা মাৰ্কেট কেতিয়া ডাউন আহি নামি যাব কোনো ঠিক নাই ক'ভিডৰ সময়ত বহুতে যোনে বিজনেছ কৰিছিলে সি গম পালে যে কি বস্তু হয় আৰু তেতিয়া প্ৰায় চৰকাৰী চাকৰিৰ যিটো ছিকিউৰিটি কথাটো বা চৰকাৰী চাকৰিৰ গুৰুত্ব আৰু বেছি বাঢ়ি গৈছে সেইকাৰণে কম্পিটিশ্যন আপোনালোকে যদি চাই তাৰ পিছৰ পৰাই কমি গৈছে চৰকাৰী চাকৰিত আপুনি যিমান যি হওক লাগিলে আপোনাৰ চেলাৰী মাহৰ মূৰত আহিব মাহৰ মূৰত আপোনাৰ চেলাৰী আহিব এইটো চবতকৈ ডাঙৰ এটা ছিকিউৰিটি তাৰ লগতে মই যদি কওঁ আপোনালোকে গম পায় এতিয়া MMLSY বুলি এখন স্কিম আছে MMLSY মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা আপোনাক আৰু আপোনাৰ মা দেউতা দুজনকে কভাৰ কৰি পেলাই তাত 5 লাখলৈকে আপোনালোকক হেল্থ ইঞ্চুৰেঞ্চ দিয়া হয় 5 লাখৰ গভৰ্ণমেণ্ট হস্পিটেল গোটেইবিলাকত আৰু বহুতকেইখন প্ৰাইভেট হস্পিটেল ইনক্লুড কৰিছে য'ত পইচা নিদিয়াকৈ বৰ্তমান সময়ত কেছলেছ পে'মেণ্টৰ কথা কোৱা হৈছে হ'ব ইয়াৰ আগলৈকে কেছলেছ নহৈছিলে এতিয়া সেয়াও হ'ব সেই ধৰণৰ ছিকিউৰিটি আপোনালোকৰ লগত থাকে মা দেউতাক আপোনাক সকলোকে ইনক্লুড কৰি পেলাই বেমাৰ হ'লে আপুনি টেনশ্যন ল'ব লগা নাথাকে তো ছিকিউৰিটি গভৰ্ণমেণ্ট জবত বহুত বেছি আছে সেইটো এটা থাৰ্ড মোৰ মেছেজ এইখিনিতে এটা মই দিব বিচাৰোঁ ছোৱালীখিনিৰে যিসকল ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰে আপোনালোকৰ কাৰণেও এটা মেছেজ যে আপোনালোকে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট বেলেগ ৰোজগাৰ আপোনালোকে ল'ব পাৰে বেলেগ কাম কৰিব পাৰে ন' ডাউট কিন্তু ই আপোনাৰ কাৰণে বহুত বেছি ষ্টেবল যেনেকুৱাকৈ আমি সমাজখনত হোৱা দেখি আছোঁ ঘটনাবিলাক ছোৱালীক যেনেকৈ মানুহে পইচা নাথাকিলে বহুত এনেই ডমিনেট কৰিছিলে পইচা নাথাকিলে যদি দুখীয়া ঘৰৰ ছোৱালীজনী ভাল এঘৰ মানুহত বিয়া হয় বা যিকোনো ক্ষেত্ৰত ছোৱালীক যেনেকৈ ডমিনেট কৰা হয় আপোনাৰ যদি এটা চাকৰি থাকে চাব আপোনাৰ শহুৰৰ ঘৰৰ আপোনাৰ প্ৰতি বিয়া হৈ যোৱাৰ পিছত মই বিশেষকৈ কৈছোঁ বেলেগ এটা আপোনাৰ প্ৰতি সন্মান দেখাব লগা তেওঁলোকে বাধ্য হয় আপোনাৰ ঘৰতে যিজনী ছোৱালী চাকৰি নাই মাক দেউতাকেও বিয়া দিওঁ চুবুৰীয়া চবে বিয়া দিওঁ কিন্তু চাকৰি থকাৰ পিছত আপোনাৰ ডিচিশ্যন আপুনি ল'ব পাৰে যদি কিবা কাৰণত বেয়া ঘৰলৈ বিয়া হ'ল হাজবেণ্ড বেয়া হ'ল আপোনাৰ ডাইভৰ্চ হ'ব লাগে তেতিয়াহ'লে আপোনাৰ অকণো ভয় নালাগে ডাইভৰ্চ দিবলৈ তেনেকুৱা মানুহৰ লগত থাকিবলৈ আপোনাৰ নিজৰ যিহেতু এটা চাকৰি আছে তাৰ ওপৰত ভিত্তি কৰি পেলাই আপুনি ডাইভৰ্চ দি আহিব পাৰে সেইটো কাৰণে মই কৈছোঁ আপোনালোকৰ ছোৱালীখিনিৰ কাৰণে আৰু বেছি ইম্পৰ্টেণ্ট চাকৰি পোৱাটো দেন ছ'চাইটি আৰু ৰিলেটিভছবিলাকৰ কথা আপোনালোকে জানে ছ'চাইটিখনে আপোনালোকক কেনেকৈ ল'বলৈ ষ্টাৰ্ট কৰে মই কিছুমান ফটো দেখাম আপোনালোকক ইয়াতে যিবিলাক মোৰ কাৰণেও আছে মই আপোনালোকক ইয়াতে দেখাম ফটো কিছুমান পিছলৈ আপোনালোকৰ কেনেকৈ কি হৈ যায় সেইবিলাক কথা ছ'চাইটিখনে আপোনালোকক বেলেগকৈ চাবলৈ লয় মোৰ লগত নিজৰ লগত বহুত এক্সপিৰিয়েঞ্চ আছে মোৰ লাইফ কেনেকৈ চেঞ্জ হৈছে যিহেতু মই সেইটো কথাও ইয়াত কৈ আছোঁ বহুত চেঞ্জ হৈছে কোনে কেনেকৈ কথা পাতিছিলে মাত দিছিলে যিবিলাক ঘৰত আমি বহুত বেছি মিডল ক্লাছো নহয় লৱাৰ মিডল ক্লাছৰ পৰা আহোঁ তো টিভি নাছিলে ঘৰত বেলেগৰ ঘৰত টিভি চাবলৈ গ'লে যাৰ ঘৰত দৰ্জা বন্ধ কৰি জপাই দিছিলে সেই মানুহে এতিয়া ঘৰলৈ গ'লে কয় ঘৰলৈ আহা আমাৰ ঘৰলৈ নাহাই দেখোন এদিন আহিবা আমাৰ ল'ৰাটোৰ লগত কথা পাতিবাচোন ল'ৰাই চাকৰি পোৱা নাই তেওঁলোকৰ এতিয়া সেইটো কাৰণে কথা পাতিব লাগে তাতে এতিয়াতো আৰু গম পায় পঢ়াই আছোঁ বুলি আৰু বেছি তেওঁলোকৰ সেইটো হিচাপত তো ইমান ৰিলেটিভছবিলাকৰ যিবিলাক ৰিলেটিভছে আগতে আমাক মানুহ বুলি নাভাবে সেইবিলাকে এতিয়া ঘৰত আহি বিয়া সকামলৈ মাতিবলৈ আৰম্ভ কৰে ফোন কৰি পেলাই খবৰ ল'বলৈ চেষ্টা কৰে তো এইবিলাক চেঞ্জ আপোনাৰ কাৰণে চৰকাৰী চাকৰিটোৰ জৰিয়তে আহিব পাৰে যিটো মোৰ লাইফতো আহিছে দেখা শুনা কথা সকলোৱে এইখিনি এক্সপিৰিয়েঞ্চে ময়ো কৰিছোঁ আৰু চবতকৈ ডাঙৰ যিটো সেইটো হৈছে
ইকনমিক কণ্ডিশ্যন আপোনাৰ চেঞ্জ হৈ যায় ঘৰৰ পৰা যেহেতু পইচা লোৱা নাছিলো গুৱাহাটীত এখন কোচিঙত পঢ়াই আছিলো মাহত 6000 টকা দৰমহা মই পাইছিলো ঘৰ ভাড়া দি মেলি তেনেকৈ চলি আছিলো মোৰ লগত আৰু এজন ল'ৰা আছিলে তো দুজনে মিলি চলি আছিলো যেহেতু কেতিয়াবা এনেকুৱা অৱস্থা হৈছিলে যে মোৰ একাউণ্টত 80 টকা আছে 80 টকা 800 নহয় দেই 800 নহয় 8000 নহয় 80 টকা আছে আৰু এটিএমৰ পৰা 80 টকা উলিয়াব নোৱাৰি তেতিয়া গুগল পেও নাছিলে সেইটো সময়ত উলিয়াব নোৱাৰি মই কোনোবা মোৰ প্ৰাইভেট চাকৰি কৰি থকা মোৰ লগৰ ল'ৰাক কওঁ যে 20 টকা এটা মোক পঠাই দিয়াচোন যেতিয়া 20 টকা পঠাই দিয়ে মোৰ একাউণ্টত 100 টকা হৈ যায় তেতিয়া মই এটিএম কাৰ্ডেদি 100 টকা ওলাওঁ আৰু বজাৰ কৰোঁ বা কিবা এনেকুৱা কণ্ডিশ্যন আছিলে আৰু আজি সেই কণ্ডিশ্যন নাই চাকৰি পোৱাৰ পিছত বহুতখিনি ভাল হৈছে আৰু যদি কওঁ কি ভাল হৈছে তেতিয়াহ'লে আপোনালোকক মই কিছুমান দেখাম আপোনালোকৰ তেনেকৈ চেঞ্জ হ'ব পাৰে মই মোৰ ভাল লগাকে মই ঘৰ সজাই বহুত ভাল পাওঁ যদি নাজানে আপোনালোক যিখিনি মোৰ লগত আছে আগৰ পৰাই জড়িত হৈ কৈ দিওঁ মই এতিয়া ৰুমটো থাকিবলৈ এনেকৈ সজাই লৈছোঁ অলপ দিন হ'ল কৰা এইটো মোৰ হিচাপত যিখিনি পইচা যেনেকৈ পাৰি গোটাই মেলি কম খৰচ কৰি কিন্তু ইমানখিনি কৰিবকৈ পাইছোঁ ৰুমটো মই মোৰ ভাল লগাৰ নিচিনাকৈ এনেকৈ সজাই লৈছোঁ আপোনালোকে পাৰিব এটা ঘৰ সকলোৱে সপোন থাকে আৰু তাৰ কাৰণে মই ৰৈ থকা নাই যে 10 বছৰ ৰম নিজে এটা ঘৰ বনাম য'ত আছোঁ মই তাতে এনেকৈ ধুনীয়াকৈ মই সজাই লৈছোঁ যিমান পাৰি কম খৰচত আপোনালোকৰ এচি ট্ৰেইন কি উঠি কেতিয়াও পোৱা নাছিলো চাকৰি পোৱাৰ পিছত ছেকেণ্ড এচিত আহিবলৈ ষ্টাৰ্ট দিছিলোঁ তাত আপোনালোকৰ চব থাকে এইবিলাক কাপোৰ টাৱেল ইমান পৰ্যন্ত গাৰু চাৰু এইবিলাকতো দিয়ে সেয়াত অহা যোৱা কৰিবলৈ আৰম্ভ কৰিছিলোঁ পৰা হৈছিলোঁ হোটেল এনেকুৱা হোটেলত থাকিবলৈ আগতে কেতিয়াও ভাবিব পৰা নাছিল সকলোৰে ক্ষেত্ৰত আপোনালোকে দেখিব যিবিলাকে চৰকাৰী চাকৰি পাইছে চেঞ্জ এনেকুৱা হোটেলত আমি আগতে ভাবা নাছিলোঁ এটা সৰু ৰুম আছিলে ক'ৰবাত কিবাকে 400-500 টকা ৰুমত থাকিছিলোঁ ক'ৰবাত যদি যাব লগা হয়ও কেতিয়াবা পৰীক্ষা এটা দিবলগীয়া হওক বা বেলেগ তেনেকুৱা আছিলে এতিয়া লাইফটো তেনেকৈ চেঞ্জ হয় আপোনালোকৰ কোনোবা ভাল পোৱা মানুহৰ লগত এনেকৈ সময় কটাবলৈ আগতে ভাবিব লগা হৈছিলে 2-3 মাহ পইচা জমা কৰিব লগা হৈছিলে এতিয়া তেনেকৈ জমা কৰিব লগা নহয় মাহত 2-3 বাৰ এনেকুৱা ৰেষ্টুৰেণ্টত আপোনালোকে য'ত 1000-1200 টকা বিল হ'লেও যাব পাৰে সেইবিলাক আপোনালোকক এই চৰকাৰী চাকৰিটোৱে সুবিধা কৰি দিয়ে আৰু ই আত্মসন্মানৰ লগত এটা বহুত ডাঙৰ কথা আছে এইবিলাকত আত্মসন্মান আপোনালোকক মই কেৱল ছোৱালী কথা কোৱা নাই লগৰ বন্ধুৰ লগতে হওক মা দেউতাৰ লগতে হওক ৰেষ্টুৰেণ্টলৈ যোৱা মই সেয়াও দেখাই আছোঁ আপোনালোকক কেনেকৈ আমি যাব পৰা হৈছোঁ আগতে ট্ৰিপ হোৱা নাছিলে মোৰ মাহঁতৰ লগত কেতিয়াও কাৰণ পঢ়াক লৈ বাহিৰতে আছিলোঁ মই বাৰু সেইটো এটা কথা ফ্ৰেণ্ডৰ লগত ট্ৰিপ এনেকৈ আগতে মই কোৱা নাই যে চৰকাৰী চাকৰি নকৰিলে ফ্ৰেণ্ডৰ লগত ট্ৰিপত যাব নোৱাৰে ভাল লগা মানুহৰ লগত কিবা খাব যাব নোৱাৰে মই কোৱা নাই কিন্তু সেইটো যোৱা আৰু এইটো যোৱাৰ মাজত ডিফাৰেন্স আছে আৰু চবে যাব নোৱাৰে দুখীয়া মানুহখিনি যাৰ মা দেউতাকৰ চাকৰি আছে তেওঁলোকে এনেকৈ ট্ৰিপত যাব পাৰিব কিন্তু মা দেউতাৰ পইচা লৈ যোৱা আৰু নিজৰ পইচা লৈ যোৱাৰ মাজত এটা বেলেগ মজা আছে বেলেগ এটা পাৰ্থক্য আছে মজা আছে এনেকৈ ট্ৰিপত আপোনালোকে ফ্ৰেণ্ডৰ লগত যাব পাৰে ফেমিলিৰ লগত এনেকৈ যাই পেলাই চাব পাৰে আমি গোটেই অলমষ্ট আপাৰ আছামৰ এটা ট্ৰিপ কৰিছিলোঁ গাড়ী চাড়ী লৈ গৈ পেলাই মাহঁতৰ লগত মোৰ ভিনদেউহঁতৰ লগত বা মোৰ ভাগিন গৈছিলে আৰু ভণ্টি এজনী গৈছিলে আমি তেনেকৈ ট্ৰিপ কৰিছিলোঁ এইবিলাক বস্তু আপোনালোকে নাপায় এটা নিজৰ আপোনালোকৰ জেগা থাকে বহাৰ এটা নিজৰ চিনাকি থাকে যে এইখিনি মোৰ জেগা ইয়াতে মই বহি পেলাই সদায় কাম কৰোঁ অফিচত আপোনালোকৰ এটা স্থান থাকে সন্মান থাকে সেইবিলাক বস্তু আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিব পাৰে গভৰ্ণমেণ্ট মেচিনাৰী এটা পাৰ্ট ইলেকশ্যন ডিউটিত আছিলোঁ আমি এনেকুৱা এটা চিষ্টেমৰ লগত আপোনালোকে চিনাকি হয় বহুত ডাঙৰ ডাঙৰ কিছুমান অফিচাৰৰ লগত মানুহৰ লগত চিনাকি হ'বলৈ পায় যিবিলাকে আপোনাৰ জীৱনত বহুত সময়ত বেলেগ বেলেগ পথ দেখুৱাব এনেকৈ আপোনাৰ জীৱন সলনি হ'ব পাৰে ওচৰৰ আপোনালোকৰ গাঁওখনত স্কুলখনলৈ এনেকৈ মাতি পেলাই নিজে পঢ়ি অহা স্কুলখনত এনেদৰে সন্মান যচা হয় আপোনাক গাঁৱৰ কোনোবা এটা অনুষ্ঠানলৈ মতা হয় কিবা ক'বলৈ কোৱা হয় এইবিলাকো এটা সাংঘাতিক তৃপ্তি কেৱল নিজৰ নহয় মা দেউতাৰো আপোনালোকৰ চাব কেনেকৈ গৰ্ব তেওঁলোকৰ অনুভৱ হয় তো এইবিলাক আপোনালোকক কৰি দিয়ে চৰকাৰী চাকৰিয়ে চ' পঢ়ি থাকক পৰীক্ষা আহিব আপোনালোকৰ আমি আপোনালোকক শিকাই থাকিম পঢ়াই থাকিম যিমান হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যদি আপোনালোকে বিচাৰিছে আমি অলৰেডি বহুতখিনি কণ্টেণ্ট ইয়াত দিয়া আছে কেনেকৈ পঢ়াটো সহজ কৰিব পাৰি তাৰ ওপৰত মই কথা পাতি আছোঁ মোৰ গোটেইবিলাক এক্সাম মই ক্লিয়াৰ কৰা মোৰ যি এক্সপিৰিয়েঞ্চ তাৰ পৰা মই আপোনালোকক কৈ আছোঁ যে কেনেকৈ সহজ কৰি পেলাই চাকৰি পাব পাৰি কেইবাটাও চাকৰি এটা নহয় এটাৰ পিছত আনটো ইটোৰ পিছত সিটো পাব পাৰে এইবিলাক কথা আমি এই চেনেলটোত পাতি থকা আপোনালোকে দেখিছে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু মোৰ যি হেণ্ড ৰিটেন নোটছ আছে বা মই যি পঢ়িছিলোঁ সেই নোটছবিলাক টেলিগ্ৰামত দিয়া আছে আৰু সময়ে সময়ে যি ক্লাছ হ'ব মই সকলো নোটছ শ্বেয়াৰ কৰিম এইটো টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আপোনালোকে এইটো স্কেন কৰি পেলাই যদি নহয় স্কেন তেতিয়াহ'লে আপোনালোকে প্ৰি ষ্টাডি বুলি চাৰ্চ কৰিব আমাক টেলিগ্ৰামত প্ৰি ষ্টাডি আৰু দেখিব তাতে 46.1000 ছাবস্ক্ৰাইবাৰ থকা এটা চেনেল আছে এইটো লগৰ সৈতে আৰু সেইটোৱে আমাৰ চেনেল আপোনালোকে জইন কৰি ল'ব লগতে যদি বিচাৰে আমাৰ লগত পঢ়িবলৈ তেতিয়াহ'লে আমি গোটেইকেইটাৰ এটা কোৰ্চো বনাই দিছোঁ তাত মই পঢ়াইছোঁ আমাৰ আৰু বাকী ইমান সকল টিচাৰ আছে বেলেগ বেলেগ টিচাৰ তেওঁলোক সকলোৱে মিলি পেলাই পঢ়াইছে তাতে সকলোবিলাক টিচাৰে কোৱালিফাইড টিচাৰ কোনোবাই আপোনালোকক গাইডেন্স দিব টিচিং নকৰিলেও SI কোৱালিফাই কৰা ADRE কোৱালিফাই কৰা SI ADRE কোৱালিফাই কৰি চাকৰি কৰি থকা মই কৰি আছোঁ ৰজত ছাৰে স্কুলত পঢ়াইছে মেম গ্ৰেজুৱেট টিচাৰ হয় এতিয়া সকলোৱে এক্সপিৰিয়েঞ্চ থকা কোৱালিফাই কৰা মানুহে আপোনালোকক পঢ়াই আছে তো আপোনালোকে ADRE আমাৰ কোৰ্চ আছে য'ত কমপ্লিট চিলেবাছ কভাৰ আছে যি আপোনালোকক লাগে ADRE যি আহিব পাৰে আমি সব কভাৰ কৰি দিছোঁ টেটত যি আহিব পাৰে এভৰিথিং কভাৰ আছে আসাম পুলিচ কনষ্টেবল আৰু সাব ইন্সপেক্টৰ যি আহিব পাৰে সব কভাৰ কৰা আছে আপোনালোকে জাস্ট যাব লাগে তাত ভিডিঅ'বিলাক চিৰিয়েলি দিয়া আছে সেই ভিডিঅ'বিলাকৰ পৰা আপোনালোকে পঢ়িব লাগে আমি অসমীয়া ইংলিছ দুটা মিডিয়ামতে নোটছ দিয়া আছে নোটছখিনিৰ পৰা আপোনালোকে PDF টো ডাউনলোড কৰি মোবাইলত তাৰপৰা ৰিভাইজ কৰি থাকিব লাগে আৰু কি কৰিব লাগে একো কৰিব নালাগে বাৰে বাৰে এইখিনিয়ে কৰিব লাগে ভিডিঅ' চাব লাগে ৰিভাইজ কৰিব লাগে দেন সপ্তাহৰ মূৰত আকৌ ৰিভাইজ কৰিব লাগে মাহৰ মূৰত আকৌ ৰিভাইজ কৰিব লাগে ৰিভাইজৰ কাৰণে মই ক'লো অসমীয়া ইংলিছ দুটাতে আমি নোটছ আপোনালোকক দি থৈছোঁ তো এইখিনি হেল্প আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ যিমান পাৰোঁ কম খৰচত প্ৰতিটো কোৰ্চতে আপোনালোকক চাব 18 মাহ 18 মান্থছৰ কাৰণে আমি ভেলিডিটি দিছোঁ আৰু আমি কোৰ্সত লওঁ 1499 रुपीस আসাম পুলিচত তাৰো আৰু কম মাত্ৰ 1000 रुपीस ওকে এতিয়া চাওক 1500 টকা যদি ধৰে 18 মাহ মানে মাহত আমি 100 টকা আপোনালোকৰ পৰা নলওঁ কিন্তু প্ৰতি মাহত আপোনালোকৰ 50 60টা ক্লাছ হয়
ওকে তো আপোনালোকে কেনেকৈ ল'ব মই এবাৰ দেখাই দিছোঁ এইটো আমাৰ প্ৰি ষ্টাডি এপ গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰিব কোৰ্চখনলৈ ডাউনলোড কৰিব পাৰে নোটছবিলাক তাত আমি দি থাকিম ফ্ৰী যিখিনি নোটছ থাকে ডাউনলোড কৰাৰ পিছত আপোনালোকে এনেকৈ ওলাব এডিআৰই কোৰ্চটো ওপৰতে আছে ইয়াত ক্লিক কৰি দিব দেন বাই নাও বুলি এটা অপশ্যন আহিব এই অপশ্যনটো চাব আপোনালোকে বাই নাও ইয়াত ক্লিক কৰি পেলাই এই অপশ্যনটোত ক্লিক কৰি পেলাই আপোনালোকে কোৰ্চটো ল'ব পাৰিব যদি বাকিকেইটা কোৰ্চ ল'ব বিচাৰে এডিআৰই বাহিৰে এইটো ষ্ট'ৰ টেব আছে এটা তাত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত গোটেইবিলাক কোৰ্চ ওলাব এইটো হৈছে আমাৰ আছাম পুলিচৰ কোৰ্চটো এইটো হৈছে আমাৰ টেটৰ কোৰ্চ আৰু এইটো অকল মেথছৰ কোৰ্চ তেনেকৈ আছামিজ চিভিলৰ এইটো কোৰ্চ আছে যিটো ভাল লাগে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এগেইন এই বাই নাও অপশ্যনটো আহিব আপোনালোকে ল'ব পাৰিব যদি চাব বিচাৰে কণ্টেণ্ট বুলি এটা অপশ্যন থাকে তাতে গৈ পেলাই আপোনালোকে গোটেইবিলাক আমাৰ যিখিনি ভিডিঅ'জ আমি দিয়া আছে ফ্ৰী ডেমো ভিডিঅ'জ দিয়া আছে গোটেইখিনি চাব পাৰিব আৰু যদি কোৰ্চ ল'ব নিবিচাৰো ইউটিউব চেনেলটোৰ লগত জড়িত হৈ থাকিব আমি ক্লাছ বেলেগ বেলেগ লৈ আহিম এমচিকিউ ফৰ্মেটত আৰু কনচেপ্ট ফৰ্মেটত লগতে আইডিয়াছবিলাক শ্বেয়াৰ কৰিম কেনেকৈ আপোনালোকে সহজতে পঢ়ি পেলাই চাকৰি পাব পাৰিব এবাৰ 2026 বা 27 চনত আজিলৈকে ভিডিঅ'ত ইমানেই থেংক ইউ